আজি ফাইনেলি আমি গুৱাহাটীত যাম। সেইকাৰণে অলপ ধান খেতি পথাৰখিনি চাব আহিছোঁ দুজনী মিলি। চাই মেলি তাৰপিছত গুৱাহাটীলৈ ৰাওনা হ'ম। কিন্তু ঘৰখন এৰি যাব মন নাই, তথাপিও ঘৰখন এৰি যাব লাগিব। গুৱাহাটীলৈ ৰাওনা হ'মেই আৰু ৰেডি হৈছোঁ আমি। গুৱাহাটী যাওঁতে আমি মহামায়া মন্দিৰত সোমালোঁ। পুৱাতে যাই পালোঁ। মন্দিৰত মানুহ নাই বাৰু, আমি সেইকেইটাই। এতিয়া মন্দিৰবিলাক চাফ চুতৰ কৰি আছে। 8টা বজাতে যাই পালোঁ আমি মন্দিৰত। মহামায়া ধামখিনি চাওকচোন আপোনালোকেও। ভিতৰখিনিও দেখাম, আপোনালোকে চাব। মহামায়া ধামৰ ভিতৰৰখিনি চাওকচোন আপোনালোকে। মা মহামায়াক দৰ্শন কৰক আপোনালোকেও। আমিও দৰ্শন কৰিলোঁ, চাওকচোন বাৰু। সেইটো কি দেখা পাইছা? মহামায়া মাক দৰ্শন কৰি তাৰপিছত এইফালে এটা বট গছৰ সেৱা কৰিলোঁ। ওপৰলৈ যাব ওলালোঁ, কিন্তু বান্দৰকেইটাক দেখা পাই ভয় লাগিল, ঘূৰি আহিলোঁ, ওপৰলৈ নগ'লোঁ। এইফালে কি আৰু বেলেগ কিবা কিবি মন্দিৰ আছিল, সেইবিলাক চালোঁ। গোটেই নেদেখালোঁ বাৰু। তাৰপিছত ৰাওনা হ'লোঁ আৰু গুৱাহাটীলৈ। মহামায়া ধামৰ পৰা ওলালোঁ। গুৱাহাটী পাই এজন আলহীৰ ঘৰত সোমালোঁ। আলহী ঘৰত সোমাই বহুত চাহ পানী কিবা কিবি খালোঁ আৰু লুচি, মিঠাই, পনীৰৰ তৰকাৰী খাই বৈ পেট ভৰাই এনেকৈ বহি আছোঁ আৰু। তাৰপিছত লাহে ধীৰে 8টা বজাত আহি ৰুম পালোঁহি। ৰুম মানে আমাৰ কোৱাৰ্টাৰ আৰু।